এই দুটা হৈছে এনজাইটি ডিসঅৰ্ডাৰৰ আটাইতকৈ এফেক্টিভ হোমিওপ্যাথিক মেডিচিন। চাওক, আপোনালোকৰ মনত যদি কনফিডেন্সৰ কমি থাকে বা আত্মবিশ্বাসৰ কমি থাকে, তাৰ লগতে মনত যদি ভয় ভাৱ থাকে, মনত যদি সদায় এটা আনচাৰ্টিনিটি থাকে, যদি আপোনালোকৰ কি আছে মানসিক চাপ আছে বা মনত উদ্বেগ আছে, আপোনালোকে যদি এনি টাইম খুব বেছি ষ্ট্ৰেছত থাকে বা চিন্তা কৰি থাকে, তেনেহ'লে আপোনালোকৰ হয়তো এনজাইটি ডিসঅৰ্ডাৰ হ'ব পাৰে। এনজাইটি ডিসঅৰ্ডাৰৰ আৰম্ভণিৰ ষ্টেজটোৱে হৈছে কি ষ্ট্ৰেছ। উদাহৰণ হিচাপে ধৰি লওক অহাকালি পৰীক্ষা আছে, 10জন ষ্টুডেণ্টে কি কৰিব পৰীক্ষাটোত বহিব। তাৰ মাজত চাব হয়তো সকলোৱে ফুল কনফিডেন্সত আছে, যদিও পঢ়া শুনা হৈছে বা নাই হোৱা, কিন্তু তেওঁলোকে এক্সামটো লৈ ভয় কৰা নাই, মনত এটা ভয় ভাৱ নাই, আনচাৰ্টেনিটি নাই। চাব তাৰ মাজতে 2-এজন মানুহ যাৰ ষ্ট্ৰেছ আছে, তাৰ কি হ'ব মনত এটা ভয় ভাৱ জাগিব, খুব নাৰ্ভাছ অনুভৱ কৰিব, বা ভাইভা এক্সাম দিব গ'লে, মৌখিক পৰীক্ষা দিব গ'লে তেওঁলোকে কি কৰিব কনফিডেন্সৰ কমি অনুভৱ কৰিব। আৰু এই ক্ষেত্ৰত যিটো ষ্ট্ৰেছ হয় সেইটো কি বুলি কোৱা হয় ৰিয়েলিষ্টিক ষ্ট্ৰেছ। ৰিয়েলিষ্টিক ষ্ট্ৰেছ মানে কি হৈছে, তাৰ কাইলৈ কিবা এটা হ'বলৈ গৈ আছে, তেওঁ এটা কিবা কাম কৰিব, সেইটো লৈ মানুহজনে কি কৰিছে খুব এক্সেছিভ ভাবি আছে, খুব বেছিকৈ চিন্তা কৰি আছে, অভাৰ থিংকিং কৰি আছে। এইটো কোৱা হয় ৰিয়েলিষ্টিক ষ্ট্ৰেছ। আকৌ এটা ধৰণৰ ষ্ট্ৰেছ আছে যাক কোৱা হয় আনৰিয়েলিষ্টিক ষ্ট্ৰেছ। উদাহৰণ হিচাপে কিছুমান মানুহ চাব মনত কি থাকে ভয় ভাৱ থাকে, অন্ধকাৰ দেখিলে ভয় কৰে, বৰষুণ দিলে যেতিয়া লাইটেনিং কৰে সেই আৱাজটো লৈ ভয় কৰে, কেতিয়াবা কুকুৰ মেকুৰী এইবোৰ লৈও ভয় কৰে, বা কি হয় পাব্লিক প্লেছত যাওঁতে য'ত বহুত মানুহ থাকে সেই তেনেকুৱা মানুহৰ মাজত যাওঁতে ভয় কৰে, ষ্টেজত যাওঁতে ভয় কৰে, বা ৰাতি শুই কেনে এবাৰ বিচনাত শুব, শুই উঠি কি কৰিব আকৌ চেক কৰিব যে দৰজাটো লক কৰিছেনে নাই। মনত কি থাকে এটা অনবৰত ভয় ভাৱ থাকে, আনচাৰ্টেনিটি থাকে, সেইটো এটা কি হয় আননন ফিয়াৰ এটা থাকে মনত। আৰু এই কেটেগৰীটোক কোৱা হয় আনৰিয়েলিষ্টিক ষ্ট্ৰেছ। মানে আচলতে চিন্তা কৰিবলগীয়া একোৱে নাই, কিন্তু সেই মানুহজনে অভাৰ থিংকিং কৰি আছে আৰু সেই বস্তুটোৰ বিষয়ে বেছিকৈ চিন্তা কৰি আছে। এই ৰিয়েলিষ্টিক ষ্ট্ৰেছ বা আনৰিয়েলিষ্টিক ষ্ট্ৰেছ যিটো আছে, এই দুটা ক্ষেত্ৰতে যদি দীৰ্ঘদিন এনেকৈ থাকি যায়, যদি মেণ্টেল ছাপৰ্ট নাপায় সেই মানুহজন বা পেচেণ্টজনে, লাহে লাহে সেইটো কি হয় আপোনালোকৰ এনজাইটি ডিসঅৰ্ডাৰত পৰিৱৰ্তন হয়। এনজাইটি হ'লে টোপনি বেয়া হয়, মনত অনবৰত কি থাকে এটা ইৰিটেবিলিটি থাকে, খুব খিংখিঙীয়া খং হয়। ছোৱালী মানুহে জেনেৰেলি সেই খংটো প্ৰকাশ নকৰে, মন মাৰি থাকে, অকলশৰীয়াকৈ থাকে, অকলে অকলে থাকে, কাৰো লগত ভালকৈ খুলি মেলি কথা নকয়, ৰুমত অকলে থাকিব চেষ্টা কৰে। ল'ৰাৰ ক্ষেত্ৰত হ'লে কি হয় খুব খিংখিঙীয়া খং হয়, সৰু সৰু কথাতে তেওঁলোকৰ কি হয় খং উঠে, মনত কনফিডেন্সৰ কমি থাকে, আৰু তাৰ লগতে তেওঁলোকৰ কি হয় টোপনি ভাল নহয়, ৰাতিপুৱা উঠি মনটো কি হয় আনফ্ৰেছ লাগি থাকে আৰু গাটো আনফ্ৰেছ লাগি থাকে। যদি আপোনালোকৰ শৰীৰতো এনেকুৱা ধৰণৰ লক্ষণ আছে, আপোনালোকে ইমিডিয়েটলি গৈ এজন ডক্টৰ কনচাল্ট কৰক। এইটো এটা প্ৰপাৰ বেমাৰ হয়, ইয়াৰ কাৰণে প্ৰপাৰ ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে। এনেকুৱা লক্ষণ থকাৰ পিছতো আপোনালোকে চিকিৎসা নকৰাকৈ নাথাকিব, বা আপোনালোকে ভাবিব পাৰে যে এইটো কোনো বেমাৰ নহয় চাগে, তেনেকৈ চিকিৎসা নকৰাকৈ থাকিলে কিন্তু আপোনালোকৰ কাৰণে সাংঘাতিক ভুল হ'ব পাৰে। আৰু এই এনজাইটি ডিসঅৰ্ডাৰৰ কাৰণে আটাইতকৈ এফেক্টিভ দুটা হোমিওপ্যাথিক মেডিচিন হৈছে এচিড ফছ 200 আৰু ইগনেচিয়া 200। মই যে কৈছিলোঁ ৰিয়েলিষ্টিক ষ্ট্ৰেছৰ কাৰণে আমি কি দিওঁ সাধাৰণতে এচিড ফছ 200 দিওঁ, আৰু যদি আনৰিয়েলিষ্টিক ষ্ট্ৰেছ হয় সেইটো ক্ষেত্ৰত আমি ইগনেচিয়া 200 দিওঁ। এই মেডিচিন দুটা আপোনালোকে আপোনালোকৰ ওচৰৰ যিজন BHMS ডক্টৰ আছে তেখেতৰ চেম্বাৰত গৈ তেখেতে বনাই দিয়া ড'জ হিচাপে 15 দিনৰ পৰা 1 মাহ সময় ব্যৱহাৰ কৰিব। হোপফুলি এই দুটা মেডিচিনতে আপোনালোকৰ সমস্যাটো যথেষ্টখিনি কমি আহিব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয়, তেনেহ'লে এই স্ক্ৰীনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে মোৰ চেম্বাৰটো এইবোৰ সমস্যাৰ চিকিৎসাৰ কাৰণে আহিব পাৰিব।